নমস্কাৰ বন্ধুসকল, আমি আজি এটা বিশেষ জেগাত আছোঁ আৰু আমি কেইজনমান অন্তৰংগ বন্ধুৱে লগ লাগি কিবা এটা কৰিছোঁ আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব। আমিনো কি কৰি আছোঁ, কি কৰিব ওলাইছোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই আমাৰ লগত আছে আমাৰ সোণ এফালে ঘূৰি চোৱা। এয়া সোণে খুব সুন্দৰ ছবি আঁকে আৰু আজি এটা বিশেষ জেগাত তেওঁ ছবি আঁকি আছে। ক'ত আঁকি আছে সেইটো আমি আপোনালোকক জনাম। আচলতে আমাৰ সোণ এজন ব্যৱসায়ী হয়। তেওঁ ৰহাৰ দুৰ্গা মন্দিৰৰ সন্মুখত তেওঁ এখন মোবাইলৰ এচেছৰিজৰ দোকান আছে, কছমেটিক্সৰ দোকান আছে। তাতে তেওঁ দিনটো ব্যস্ত হৈ থাকে আৰু ব্যস্ততাৰ মাজতে গধূলি কেতিয়াবা আমাৰ লগত তেনেকৈ সময় অতিবাহিত কৰে আৰু আমাৰ সময় অতিবাহিত কৰা সময়বোৰ আমি কেনেকৈ অতিবাহিত কৰোঁ তাকেহে আমি আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিব ওলাইছোঁ। বন্ধুসকল, সকলোৱে নিশ্চয় আমাৰ ভিডিঅ'টো চাব আৰু আমাক অকণমান মৰম প্ৰদান কৰিব। আমাৰ লগত আছে এয়া আপোনালোকে চিনাকি কৰি দিব ওলাইছোঁ। এই আমাৰ পংকজ দা নমস্কাৰ দিয়ক। এয়া পংকজ দা এজন নাট্যশিল্পী, নাট পৰিচালনা কৰে, খুব সুন্দৰ অভিনয় কৰে তেখেতে আৰু তেখেতৰ এটা ব্যৱসায় প্ৰতিষ্ঠান আছে, তাকো আমি আপোনালোকক জনাম। আৰু ব্যৱসায়ৰ খাতিৰত তেওঁ দিনটো ব্যস্ততাৰ পিছত তেওঁ গধূলি হ'লে আমাৰ লগত কেতিয়াবা এনেকৈ সময় অতিবাহিত কৰে, গীত মাত কৰে, নাটকৰ ডায়লগ মাতে, আমি তেনেকৈ অতিবাহিত কৰোঁ সময়বোৰ। আৰু আমাৰ লগত আছে দীপক নমস্কাৰ দে। দীপক আচলতে এজন কৰিঅ'গ্ৰাফাৰ। বিভিন্ন আমাৰ ৰহা অঞ্চলৰ বিভিন্ন প্ৰান্তত গাঁওবিলাকত যেতিয়া নাটক হয়, সেই নাটকত আজিকালিতো গান থাকেই, সকলোৱে জানে। সেই গানত দীপকে কৰিঅ'গ্ৰাফ কৰে। দীপকৰ কৰিঅ'গ্ৰাফাৰ লগতে এখন চেলুনো আছে, হেয়াৰ পাৰ্লাৰ হয় আৰু খুব সুন্দৰকৈ এটা সেই ছবি আঁকে। আমি আজি এই সন্ধিয়া সময়কণ দোকান ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হোৱাৰ পিছত আমি কিনো কৰোঁ সেইখিনি আপোনালোকক আজি দেখুৱাম। আশা কৰোঁ আপোনালোকে ভাল কমেণ্টৰ জৰিয়তে আমাক উৎসাহ উদ্দীপনা দিব। আচলতে জীৱনত কিবা এটা কৰিম বুলি যেতিয়া সিদ্ধান্ত কৰা হয়, সেই কামটোৰ প্ৰতি লক্ষ্য ৰাখি আমি জীৱনত আগবাঢ়িব লাগে। আৰু যদি আমি তাকে নকৰি কৰিম বুলি ভবা কামটো বাৰে বাৰে পাছলৈ চাই থাকোঁ, কৰিম নকৰিম বুলি আমি ভাবি থাকোঁ, তেতিয়াহ'লে কিন্তু আমি কেতিয়াও ইতিহাস ৰচনা কৰিব নোৱাৰিম। আমাৰ এই সোণ যদিও এগৰাকী ব্যৱসায়ী, তথাপিতো সুন্দৰ ছবি আঁকি আছে। আচলতে এইখন আমি য'ত উপস্থিত আছোঁ, এইখন গীতাঞ্জলি ৰেষ্টুৰেণ্ট। ৰহা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ আমাৰ বিভিন্ন গ্ৰাহক আহে। তেখেতলোকক কিবা অলপ খুৱাই আমাৰ পংকজ দাই ভাল পায়। নিজেই তেওঁ ৰান্ধে, নিজেই তেওঁ সকলোকে আপ্যায়ন কৰে। গতিকে পংকজ দাক এইটো সুবিধাতে এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। ধন্যবাদ পংকজ দা। কাৰিকৰটো আছে, কাৰিকৰ থাকিলেও আপুনি নিজৰ উপযোগী আপুনি ৰাইজক দিয়ে, ভাল পায়, আপুনি ৰাইজক খুৱাই ভাল পায়। এই গীতাঞ্জলি ৰেষ্টুৰেণ্টখন ৰহা দুৰ্গা মন্দিৰৰ একে মুখামুখিকৈ আছে আৰু আমিও আহি তাতে কেতিয়াবা মন নগ'লেও চাও খাওঁ, ম'ম' খাওঁ। আচলতে আমি ভাত খোৱা মানুহ, ভাত পেটোৱা মানুহ বুলি সকলোৱে কয়। তথাপিতো আমি চাও, ম'ম', এগ ৰোল, বাৰ্গাৰ এইবিলাক আমি তেওঁ হোটেলত আহি খাওঁহি। আজি আচলতে আৰু খন্তেক সময়ৰ পিছতে আমি আপোনালোকক আমি কেনেকৈ সময়খিনি অতিবাহিত কৰোঁ সেইটো আপোনালোকক দেখুৱাম। পংকজ দাই সুন্দৰ গান গাব। পংকজ দাই গান গাবনে আজি? মই গানৰ মানুহ নহয়, হয়, কিন্তু গানটো শুনি ভাল পাওঁ, অকণমান গান গাবলৈ মানে গানটো ভাল লাগে যিহেতু, হয় মানে সেইকাৰণে গান কৰাৰ চেষ্টা এটা কৰোঁ। মানে দিনটো কষ্ট কৰি সন্ধিয়া সময়খিনিত মোৰ ইয়াতে হওক বা মোৰ ঘৰতে হওক, মই অকণমান গান গোৱা এটা অভ্যাস কৰোঁ, মানে ৰিহাৰ্চেল কৰোঁ আৰু মনটো ভাল লাগিবৰ কাৰণে। যিটো দিনটোৰ মানে যিটো অৱসাদ, সেই অৱসাদটো কৰিবৰ কাৰণে, নিৰাময় কৰিবৰ কাৰণে মাজে এখন গান গাওঁ। মানে আচল কথাটো হৈছে কি জানে পংকজ দা, আমি যদি জীৱনত যিবোৰ কৰি ভাল পাওঁ সেইবোৰ আমি কৰিব লাগে আৰু তেতিয়াহে আমি শান্তি পাম। জীৱনত ভাল কাম কৰিম আৰু ভাল শান্তি আমি লভিব পাৰিম। পংকজ দাৰ হোটেলখন, মই আপোনালোকৰ ৰেষ্টুৰেণ্টখন আমি আপোনালোকক অকণমান দেখুৱাই দিব বিচাৰিছোঁ। সুন্দৰকৈ জাপি আছে। সেইফালে আমাৰ বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, হিৰোদাকে আৰম্ভ কৰি গণ্যমান্য ব্যক্তিসকলো আছে। আচলতে শিল্পী মনৰ মানুহতো, গতিকে প্ৰত্যেককে ৰাখিছে। ভূপেন হাজৰিকা ডাঙৰীয়াৰ এখন বিশাল ফটো ইয়াত ৰাখিছে আৰু এইফালে আমাৰ সোণেটো আঁকিয়ে আছে। সোণ আচলতে এজন ছবি শিক্ষকো হয়। তেওঁ কেইবাখনো প্ৰতিষ্ঠানত ইতিমধ্যে ছবিৰ শিক্ষকতা কৰিছে, গুৰু হিচাপে তেওঁ শিক্ষাদান কৰিছে। এতিয়া চাওক, হেৰাই যাব সৰু দুটা আমাৰ টুকুৰা চৰাই। সকলোৱে হয়তো জানে যে এটা সময়ত আমাৰ গাঁওবিলাকত প্ৰায় নাৰিকল গছত এই টুকুৰা চৰাই আছিলে। এইটো হ'ল মাইকী টুকুৰা চৰাই বাঁহ আৰু এইটো মতা টুকুৰা চৰাই বাঁহ।
আপোনালোকে সেইফালে টুকুৰা চৰাই বুলি কয় নে কি বুলি কয় সকলোৱে নিশ্চয় কমেণ্ট কৰি জনাব আৰু সুন্দৰকৈ ফটো ইয়াতে এনেকৈ হেৰি কৰি থোৱা আছে আৰু মনো এইফালে আমাৰ খালৈ আছে খালৈ কি ক'লি দীপকে কিবা এটা কথা কৈছিলে এটা সময়ত টুকুৰা চৰাই ফকা যোজনা এটা আছিলে আজিকালি ল'ৰা ছোৱালীয়ে পাহৰি গৈছে হাতো আছে ভৰিও আছে মনুষ্য কায়া বুলি এনেকৈ তাৰ ফকা যোজনা এটা আছিলে হাতো আছে ভৰিও আছে মনুষ্যই কাৰা ঘৰ সাজিব নোৱাৰা বান্দৰে মানে টুকুৰা বাঁহবিলাক ভাঙি দিছিলে মানুহে বুজি নাপায় বুলি তাকে কিন্তু বহুত বস্তু হেৰাই গৈছে ন হয় হয় হেৰাই গৈছে এইবিলাক বস্তু কমা আমাৰ হেৰাই গৈছে মানে এটা কথা কৈছে আজি খুব সুন্দৰ কথা এষাৰ ওলাইছে যে আমাৰ বুজিয়ে নাপাব ন নতুন প্ৰজন্মই কিছুমান বস্তুৰ পৰা মানে অলপ আঁতৰি থাকিব লগা হৈছে মানে তেওঁলোকে দেখা পোৱা নাই মানে তেওঁলোকৰ ভাগ্য নাই বুলি ক'ব লাগিব নে কি ক'ব নোৱাৰোঁ নে আমিহে প্ৰকৃতিখন ৰক্ষণাবেক্ষণ দিব পৰা নাই সেইটো নাজানো টুকুৰা চৰাই বাঁহবিলাক আজিকালি আচলতে দেখিবলৈ পোৱা নাযায় আগতে গাঁও বুলি ক'লে নাৰিকল গছত টুকুৰা চৰাই ওলমি থকা এনেকুৱা সুন্দৰ এটা পৰিৱেশ আছিলে আৰু যি কি নহওক আমাৰ ফোনে ছবিটো আঁকি থাকিব তাৰ মাজতে আমাৰ পংকজ দাই এটা সুন্দৰ গীত পৰিৱেশন কৰিব দীপকেও নৃত্য কৰি দেখাব আপোনালোকক কৰিঅ'গ্ৰাফ কৰি দেখাব লাইটটো পোহৰলৈ যাওক পংকজ দা এইখিনিত একেবাৰে পোহৰটো নাই এইখিনিলৈ যাওক দীপক মোৰ এটা ভাল লগা গান আৰু দিয়ক আপোনাৰ ভাল লগা গানটো গাওক দিয়ক ভুল হ'ব পাৰে দেই মোৰ মৰমে মৰম বিচাৰি যায় মোৰ মৰমে মৰম বিচাৰি যায় কেঁচাবানে মোৰে কাৰণে আনে নতুনৰে বৰে নয় যুগৰ বতৰালৈ